শিল্পীসকলো ৰেডি হৈছে, মিউজিচিয়ানসকলো ৰেডি হৈছে। শিল্পী আমাৰ জোনাইৰ পৰা ধৰি গোগামুখ, লখিমপুৰ, চিলাপথাৰ মানে অল অসমৰ পৰা আহিব আৰু সিহঁতেও তাৰমানে এনেকৈ ৰেডি হৈছে। নমস্কাৰ, আজিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে জানে অসমৰ এজন জনপ্ৰিয় গায়ক, গীতিকাৰ আৰু সুৰকাৰ লেখন কুম্বাং ককাইদেউ বৰ্তমান তামিলনাডু KMC হস্পিটেলত চিকিৎসাধীন হৈ আছে। আপোনালোকে সকলোৱে অৱগত যে তেখেতৰ দুটা কিডনীয়ে বিকল হোৱাৰ বাবে তেখেত এতিয়া চিকিৎসাধীন অৱস্থাত আছে আৰু তেখেতৰ চিকিৎসাৰ সাহায্যাৰ্থে অহা ২৮ আৰু ২৯ জানুৱাৰী তাৰিখে আমাৰ মাজুলীত দুদিনীয়াকৈ ৰোড শ্ব' হ'ব। আজি আমাৰ প্ৰেছ কনফাৰেন্সত আমাৰ অসমৰ জনপ্ৰিয় এজন অভিনেতা আমাৰ বাবাজলে কাই আজি কি ক'লে প্ৰেছ কনফাৰেন্সত সকলোৱে অকণ শুনিলোঁ। লেখন কুম্বাঙৰ কাৰণে আমি অহা ২৮ আৰু ২৯ জানুৱাৰীত আমি ৰোড শ্ব' প্ৰগ্ৰেম কৰিছোঁ। প্ৰথম কোন জেগাত হ'ব? প্ৰথম আমাৰ গড়মূৰৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াত আমাৰ স্থানীয় বিধায়ক আমাৰ ভুৱন গাম ডাঙৰীয়া আৰু আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়াই তেখেতসকলেও সহযোগ কৰিব আৰু খুব মাজুলী ৰাইজে আমাক সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু তাৰ কাৰণে আমাৰ শিল্পীসকলো ৰেডি হৈছে, মিউজিচিয়ানসকলো ৰেডি হৈছে। শিল্পী আমাৰ জোনাইৰ পৰা ধৰি গোগামুখ, লখিমপুৰ, চিলাপথাৰ মানে অল অসমৰ পৰা আহিব আৰু সিহঁতেও তাৰমানে এনেকৈ ৰেডি হৈছে বিনা বেতনত, নিজৰ খৰচত আহিব, নিজৰ খৰচত খাই বৈ যাব। লেখনৰ কাৰণে নিজৰ খৰচত আহি ইয়াত গীত গাই যাব। আপোনালোকে শুনিলে আৰু সকলোকে মই আজোৰ কৰিছোঁ যে আমি এজন মানৱীয়তাৰ খাতিৰত মানুহে মানুহৰ বাবে আমি এই মহান ভূপেন হাজৰিকাই গাই যোৱা মানুহে মানুহৰ বাবে এই গীতটো যেনেকৈ তেখেতে মানুহে মানুহৰ বাবে গাইছিল। আমি সঁচাকৈ যদি আজিৰ যুগত আমি মানুহে যদি মানুহৰ বাবে আমি চিন্তা নকৰোঁ তেতিয়াহ'লে আমাৰ সমাজৰ পৰা তেনেধৰণৰ বহুত এটা প্ৰতিভাশালী ব্যক্তিক আমি হেৰুৱাবলৈ সক্ষম হ'ম। আমি উদাহৰণ হিচাপে ক'ব পাৰোঁ যে শদিয়াৰ গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউ, তেখেতক মৃত্যুৰ আগমুহূৰ্তলৈকে কোনো মানুহে চিনিয়েই পোৱা নাছিলে আৰু তেখেতৰ কোনো মূল্যই নাছিলে তেতিয়ালৈ। কিন্তু মৰি যোৱাৰ পাছত বহুতো মানুহে তেখেতক সহায়ৰ হাত আগবঢ়াইছে, বহুতো মানুহে তেখেতক সন্মান দিছে। কিন্তু তেখেতে যদি জীয়াই থকা অৱস্থাত এইটো পোৱা হ'লে কিমান ভাল হ'লে হয়। এই গতিকে ৰাইজ, আমি আমাৰ শিল্পীসমূহক জীয়াই ৰাখিব লাগিব। এটা সংস্কৃতি, এটা জাতি জীয়াই থাকিব হ'লে আমাৰ শিল্পীসকলো আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সমাজ আগবঢ়াৰ ক্ষেত্ৰত, সমাজ এটা সংস্কৰণৰ ক্ষেত্ৰত। এই গতিকে আমি সকলোৰ যদি সুবিধাৰ্থে আমি যিমানখিনি পইচা পাৰোঁ, ১-২ টকা ৩ টকা যিমান ১০ টকা ২০ টকা যিমানেই হওক, আমি যদি সকলো যদি ৰাইজে যদি অকণ যদি সহায় সহযোগিতা কৰে তেখেতৰ চিকিৎসাত সফল হ'ব। এই সকলোকে আহ্বান জনাইছোঁ। আপোনালোকে মাজুলীবাসী ৰাইজে অংশগ্ৰহণ কৰক ৰোডশ্ব'ত আৰু যোনে যেনেকৈ পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰক আৰু প্ৰচাৰ কৰক যাতে কোনোবা হৃদয়বান ব্যক্তিয়ে যাতে সহায়ৰ হাত বঢ়াব। সকলোকে এখন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাতে ইমানখিনি প্ৰত্যেকটো আমাৰ এটা ক'ব গ'লে ডিষ্ট্ৰিক্টে, প্ৰত্যেকটো জিলাই তেখেতৰ সাহায্যাৰ্থে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। খুব এটা শলাগ ল'বলগীয়া বিষয় আৰু আশা কৰোঁ তেখেতে সোনকালে সুস্থ হৈ আমাৰ মাজলৈ তেখেতে ঘূৰি আহে আৰু আমাক বহুত ধুনীয়া গান উপহাৰ দিয়ে। এয়াই মই কৈ আজিৰ ভিডিঅ'টো সামৰিছোঁ আৰু সকলোকে মই বিনম্ৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰক আৰু আপোনালোকে যিমানখিনি পাৰে আপোনাৰ বন্ধুবৰ্গক আপুনি যিমানখিনি যেনেকৈ যোনে পাৰে আপুনি তাতে অনুৰোধ কৰক যাতে আগবঢ়াবলৈ। আৰু ভিডিঅ'টো আজি ইমানতে ৰাখিছোঁ আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।